হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান দেওপানী নদীলৈ অলপমান ওলাইছোঁ, অলপ হাৱা খাবলৈ বুলি। ঠাণ্ডা বতৰ হ'লেও অলপ ওলাই আহিছোঁ নদী কিনাৰলৈ। আহক নদীৰ কিনাৰত অলপ হাৱা খাওঁ। এতিয়া নদীখনৰ ইপাৰৰ পৰা এপাৰ হ'লেও পানীটো সিমান নাই বাৰু, হ'লেও পানী চুবলৈ মনেই নাছিলে, হ'লেও চুই দিলোঁ। আৰু এতিয়া নদী কিনাৰলৈ আহি এপাৰলৈ চাওঁ, কেনেকুৱা ধুনীয়া প্লেচ। আপোনালোক কেতিয়াবা ৰয়িং আহিলে ব্ৰিজলৈ লৈ আহি একপাক নদী কিনাৰলৈ আহি চাব, ইয়াত কিমান ধুনীয়া হাৱা। প্লিজ একবাৰ হ'লেও ৰয়িং ভিজিট কৰিবলৈ নাপাহৰিব। অৰুণাচল প্ৰদেশৰ ৰয়িং বহুত ধুনীয়া জেগা। ইয়াততো চবতে প্ৰায় চান্দা বাগান বহুত আছে, কমলা বাগান। সন্ধিয়াখিনি টাইমত অলপ মানুহ বেছি ভিৰ হয়, কাৰণ ইয়াত প্ৰায়বিলাক মানুহ বাহিৰৰ ৰাজ্যৰ পৰা আহিও ইয়াত আহি ফুৰিবলৈ আহে। সেইকাৰণে ইয়াত বাহিৰৰ ৰাজ্যৰ পৰা আহিও কিছুমান ইয়াত চাকৰি কৰি আছে, যেনে মই কৰি আছোঁ। ভাবিছিলোঁ কমলা বাগানত কমলা পাম বুলি, কিন্তু কমলা বৰ্তমান এদাই হৈ গ'ল। নদী পাৰ হৈ জংঘলৰ মাজেদি শিলৰ ওপৰে আহি আছোঁ, কিন্তু বাগানখনত চাইছোঁহি কমলা এদাই হ'ল। বিকাশক লগত লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু বিকাশ কিবা কামত বেলেগ এঠাইলৈ গ'ল। এতিয়া মই অকলে বাগানলৈ চাবলৈ আহিছোঁ, কিন্তু কমলা বাগানত কমলা নাই, প্ৰায় এদাই হ'ল। কাৰণ এতিয়া নৱেম্বৰ লাষ্টত ডিচেম্বৰ ফাৰ্ষ্টতে কমলাটো প্ৰায় খতম হৈ যায়, কাৰণ এতিয়াতো ডিচেম্বৰ লাষ্ট হ'ল। আৰু মই উভতি আহি থাকোঁতে নাছিলে, কিন্তু এতিয়া ঘৰলৈ যোৱা উভতি আহোঁতে নদী কিনাৰত গা ধুই আছে ফেমিলি এটাই। চাওক আহক, এইটো অকণমানি ভাইটি এটা আৰু ভণ্টি এজনী গা ধুই আছে। আমি ফাইনেলি নদীৰ পৰা আহি গ'লোঁ। বিকাশে মোক এতিয়া এয়া দিবলৈ আহি আছোঁ বাইকত। অলপমান খোজকাঢ়ি দিলে আহি মোক। এয়া আহি আছোঁ জংঘল ৰাস্তাত, জংঘল আমি বংগল কৰোঁ। এয়া বিকাশে বাইক চলাই আহি আছে। এতিয়া বিকাশে মই অলপ ওপৰৰ ফালে যাম বুলি ভাবিছোঁ, কমলা বাগান বিচাৰি পিনে দুইটাই। আপোনালোকক আহক দেখাই আছোঁ কমলা বাগান ৰয়িঙৰ। এয়া আমি বাটত আহি আছোঁ, বাটত ইহঁতে চেক পোষ্ট বহি আছে। আগতে নাযাওঁ চেক পোষ্ট, কাৰণ আমি হেলমেট একো লগাই অহা নাই বৰ্তমান, সেইকাৰণে নাযাওঁগৈ, অলপ পিছত যাম বুলি ভাবি আছোঁ। দেখুৱাই আছোঁ আপোনালোকক, আকৌ অলপ ৰখি চাওঁ চেক পোষ্টটো উঠে নে নুঠে। ফাইনেলি হামলোক আমি এতিয়া বৰ্তমান চান্দ্ৰা বাগান পাই গ'লো, কমলা বাগান। দেখিছে এয়া কমলা লাগি আছে, আপোনালোকে ভালকৈ দেখিছে বা নাই চাওক। এয়া কমলা লাগি আছে, এয়া আৰু মোক খাই আছোঁ বিকাশে মই। বিকাশ মিঠা আছে কিন্তু কমলা। আমি এতিয়া বৰ্তমান ৰয়িং পাই গ'লোঁ। কমলা কি একচুৱেলি আমি ঘৰলৈ নিম বুলি আনিবলৈ আহিছিলোঁ বাগানলৈ, কিন্তু নেপালোঁ। 2-3টামান খাই উভতি গুচি আহিবলগীয়া হ'ল খালী মুখেদি। বাইকটো ষ্টাৰ্টতে আছিলে ন। আৰু এতিয়া উভতি আহি ৰয়িং টাউন পাই গ'লোহি। কমলা 2-3টামান খালোঁ, যথেষ্ট আছে, আৰু মিঠাও আছে বাৰু কমলাটো অলপ। এতিয়া এয়া ৰয়িং টাউন পাই গ'লেহি।
আৰু আপোনালোকৰ লাষ্টত আৰু এটা কথা ক'ম, আপোনালোকে ভাবিছে চাগে আগৰ ব্লগৰ আগৰ চিনটোত মোৰ চুলিখিনি আছিলে অলপ, আৰু এতিয়া এইটো চিনত চুলিখিনি নাই। কাৰণ মই সেই মানে যেতিয়া পুলিচ চেকিং আছিলে, যেতিয়া আমি উভতি গৈছিলোঁ ৰয়িঙলৈ, এটা উভতি যাওঁতে মই চুলিখিনি কাটি আহিলোঁ বাটত, বুজিছেনে? বাটত মানে উভতি গৈ ৰয়িঙৰ পৰা কাটি আহিলোঁ। আকৌ আমি আফটাৰনুনত আহিছোঁ, মানে ইভিনিং টাইমত আমি আহিছোঁ মানে কমলা চান্দা নিবলৈ। কাৰণ সেইকাৰণে আপোনাক কিছুমানে কমেণ্ট কৰিব পাৰেতো, চুলিখিনি প্ৰথম চিনটোত চুলিখিনি আছিলে আৰু এতিয়া চুলিখিনি নাইকিয়া হৈ গ'ল বুলি, সেইকাৰণে জনাই দিছোঁ লাষ্টত।